125 কোটি টকাৰ যি কেলেংকাৰীৰ কথা আমি দাঙি ধৰিছোঁ, এতিয়া দাঙি ধৰাৰ কাৰণে এদিনৰ পূৰ্বে কুন্দলি থানাৰ বিৰুদ্ধে তেওঁলোকে এক প্ৰেছ মিট দিলে আৰু সেই প্ৰেছ মিটৰ যোগেদি তেওঁলোকে আমাক অবৈধ ঘোষণা কৰিছে। ঘোষণা কৰাৰ কাৰণটো হ'ল যে আমি তেওঁলোকে যিসমূহ দুৰ্নীতি কৰিছে, দুৰ্নীতিসমূহ আমি চুতীয়া জনগোষ্ঠীৰ ৰাইজৰ মাজত দাঙি ধৰিছোঁ। এতিয়া মই চুতীয়া ছাত্ৰ সন্থাৰ মহেন বৰাক সুধিব বিচাৰিছোঁ যে এটা সময়ত মহেন বৰাই কা আন্দোলন কৰি বিজেপিৰ বিৰুদ্ধে আন্দোলন কৰি বিজেপিৰ অফিচ জ্বলাই জেললৈ যাবলগীয়া হৈছিলে। আজি সেই চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মহেন বৰা আজি বিজেপিৰ ঘনিষ্ঠ এক দালালীলৈ ৰূপান্তৰিত হৈছে। ইয়াৰ প্ৰশ্ন উত্তৰ মহেন বৰাই আমাক দিয়ক যে এসময়ত বিজেপি অফিচ জ্বলাই বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আজি সেই মহেন বৰা জনগোষ্ঠীটোৰ দালালীৰ বিজেপি চৰকাৰ কেনেকৈ হ'ল? প্ৰশ্ন উত্তৰ লাগে। প্ৰথম চিধা কথা আমি মহেন বৰাক সুধিব বিচাৰিছোঁ যে মহেন বৰাই আমাক উত্তৰ দিয়ক যে মহেন বৰাৰ নেতৃত্বত গাহৰি ফাৰ্মৰ যে কোটি কোটি টকা লুণ্ঠন হ'ল, এই লুণ্ঠনকাৰী হিচাপ দিয়ক মহেন বৰাই আমাক এই গাহৰি ফাৰ্মৰ কোটি কোটি টকাৰ লুণ্ঠনৰ হিচাপ দিয়ক। মহেন বৰাই আমাক ক'ব নালাগে তহঁতি দুৰ্নীতি কৰিছ, তহঁতি কিবা কৰিছ, তহঁতি বেয়া কাম কৰিছ। আমি সেইটো ব্যক্তিগত হিচাপ আমি বিচৰা নাই মহেন বৰাক। চিধা কথা মহেন বৰাক যদি আমি ব্যক্তিগত হিচাপ বিচাৰিবলৈ যাওঁ, মহেন বৰাৰ বহুত দুৰ্নীতি আমাৰ মাজত তথ্য আছে, কিন্তু আমি ব্যক্তিগত সংঘাতলৈ আমি যাব বিচৰা নাই। এই সংবাদমেলৰ যোগেদি আমি মহেন বৰাক অপেন চেলেঞ্জ কৰিছোঁ যে মহেন বৰাই প্ৰথমতে গাহৰি ফাৰ্মৰ কোটি কোটি টকাৰ প্ৰথম হিচাপ দিয়ক, চুতীয়া ৰাইজক দিয়ক। কুন্দিল খানা অসমক দিব নালাগে, চুতীয়া ৰাইজ মেলি কওক। কুন্দিল খানাক নিমন্ত্ৰণ দিব নালাগে। চুতীয়া জনগোষ্ঠীৰ চুক কোণে থকা চুতীয়া জনবসতি অঞ্চলৰ লোকসকলক, চুক কোণে থকা অঞ্চলৰ লোকসকলক নিমন্ত্ৰণ কৰি ৰাইজ মেল দিয়ক। সেইটোৱে চেলেঞ্জ মহেন বৰাৰ। মহেন বৰাই চেলেঞ্জ কৰিছে তেওঁলোকে লুটি পুটি খাই যি পেট গেলা হৈ বহি থকা সেই মহেন বৰা বাহিনীয়ে গৈ একত্ৰিত হৈ সংবাদ মেল দিছে দুৰ্নীতি হোৱা নাই বুলি। এইবিলাক হৈছে লুণ্ঠনকাৰী দালালী মহেন বৰাৰ লগতে চুতীয়া উন্নয়ন পৰিষদৰ যিসমূহ বিষয়ববীয়া আছে, তাৰ যিসমূহ অংগভংগী যিবোৰ দালালী আছে, দালালী ঠিকাদাৰ আছে, সেই ঠিকাদাৰৰ হিচাপ মহেন বৰাই কিয় ৰাজহুৱা নাই কৰা? মহেন বৰাই